নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি সপ্তম মানৰ বিজ্ঞান বিষয়ৰ যেটো আমাৰ 2 নম্বৰ পাঠ প্ৰাণীৰ পৰিপুষ্টি এই পাঠটোৰ আলোচনা কৰিবলৈ আগবাঢ়িছো এতিয়া আমি ভাবিছো ইয়াৰ যিটা মূল বিষয় অৰ্থাৎ মেইন পইণ্ট যদি আমি যাক কওঁ সেইটা আমি ধাপে ধাপে আলোচনা কৰি যাম আৰু একৰ্ডিং টু টেক্সট বুক আমাৰ কিতাপত যিদৰে দিয়া আছে সেইমতে আগবাঢ়িম আমাৰ পাঠটোৰ নাম মই আজি বোৰ্ডত লিখিলো প্ৰাণীৰ আমাৰ পাঠটোৰ নাম হ'ল প্ৰাণীৰ পৰিপুষ্টি প্ৰাণীৰ পৰিপুষ্টি ইতিমধ্যে আমি ক্লাছ 6ত পৰিপুষ্টি বিষয় পাইছো পাই ইয়াৰ 1 নম্বৰ পাঠটো আমি পৰিপুষ্টি মানেনো কি সেইখিনি কথা পাইছো আৰু এটা কথা এইখিনিতে আগতীয়াকৈ কৈ থওঁ যদি এই পাঠটোৰ নাম প্ৰাণীৰ পৰিপুষ্টি বুলি কৈছে ইয়াত কিন্তু সকলোখিনি প্ৰাণীক সামৰি লোৱা হোৱা নাই ইয়াত মূলতে মানুহৰ ক্ষেত্ৰত মানুহৰ কিদৰে পৰিপুষ্টি হয় সেই কথাটো বেছিকৈ আলোচনা কৰা হৈছে আৰু কিছু পৰিমাণে আমাৰ গৰুৰ দৰে যিবিলাক ৰোমন্থক প্ৰাণী এই ৰোমন্থক প্ৰাণীবিলাকৰ কথা আলোচনা কৰা হৈছে ঠিক আছে এতিয়া আমি কিতাপখনৰ চেপ্টাৰটো অকমান পঢ়ি যাম আৰু পইণ্টবিলাক আমি আলোচনা কৰি যাম আমাক কৈছে তোমালোকে প্ৰথম পাঠতে পঢ়িছা যে উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু প্ৰাণীয়ে নোৱাৰে উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে আমি ইয়াৰ আগত এটা ক্লাছ কৰি দিছো সেই ক্লাছটো তোমালোকে চাইছা যদি তাত নিশ্চয় পাইছা যে প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উদ্ভিদ খায় বা উদ্ভিদ খোৱা প্ৰাণীবোৰ ভক্ষণ কৰি পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰে কি বুলি ক'লে যে প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উদ্ভিদ খায় বা উদ্ভিদ খোৱা প্ৰাণীবোৰ ভক্ষণ কৰি পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰে এতিয়া আমি খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱবোৰক কেইটামান ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগটো হ'ল উৎপাদক এই কথাটো এতিয়াই কৈ থৈছো পিছলে প্ৰয়োজন হ'ব উৎপাদক অৰ্থাৎ যিবিলাক জীৱই নিজৰ খাদ্যবস্তু নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেইবিলাকক আমি উৎপাদক বুলি কওঁ যেনে কোনবিলাক হ'ব সেউজীয়া উদ্ভিদবিলাক স্বপোষী জীৱ ইতিমধ্যে আমি প্ৰথম পাঠটোত এই বিষয়ে আলোচনা কৰিছো কাৰণ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে সেউজীয়া উদ্ভিদবোৰে নিজৰ খাদ্যবস্তু নিজে তৈয়াৰ কৰি লয় এতিয়া সেউজীয়া উদ্ভিদবোৰৰ ওপৰত অৰ্থাৎ উৎপাদক শ্ৰেণীটোৰ ওপৰত উপভোক্তা শ্ৰেণীটো নিৰ্ভৰ কৰে যে উপভোক্তা শ্ৰেণীটোৰ প্ৰথমে আহিব যিখিনি তৃণভোজী প্ৰাণী প্ৰথমে আমি 4টা পইণ্ট ল'ম যিখিনি তৃণভোজী প্ৰাণীবিলাক অৰ্থাৎ গৰু ছাগলী হৰিণা এইবিলাক যিবিলাক প্ৰাণীয়ে পোনে পোনে উদ্ভিদৰ পৰা খাদ্যবস্তু গ্ৰহণ কৰিব সেইবিলাক হ'ল তৃণভোজী আৰু সিহঁতক খোৱা হ'ব প্ৰথম শ্ৰেণীৰ উপভোক্তা ইয়াৰ পিছত আহিব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা সেইখিনি হ'ল মাংসভোজী প্ৰাণী এতিয়া মাংসভোজী প্ৰাণীখিনি হ'ল বাঘসিংহ আদি এতিয়া বাঘসিংহই তৃণভোজী প্ৰাণীবোৰক নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে বাঘসিংহই হৰিণা মাৰি খায় বা অন্যান্য তৃণভোজী প্ৰাণীবিলাকক সিহঁতে মাৰি খায় সিহঁতে মাংসভোজী হয় আৰু মাংসভোজী প্ৰাণীবিলাকে যিহেতু খাদ্যৰ বাবে তৃণভোজী প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে আৰু তৃণভোজী প্ৰাণীবিলাকে খাদ্যৰ বাবে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে মাংসভোজী প্ৰাণীবোৰো পৰোক্ষভাৱে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া ইয়াত আহিব সৰ্বভক্ষী প্ৰাণী এতিয়া এই কথাটোৱে মই আলোচনা কৰিব বিচাৰিছো আচলতে এইটো পইণ্ট আমাক ইয়াত কি বুলি কৈছে যে কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োটা খায় সেইখিনি কি বুলি ক'ব সৰ্বভক্ষী আৰু সেইখিনিৰ আটাইতকৈ ভাল উদাহৰণ হ'ল মানুহ আমি অৰ্থাৎ আমি যিমানবিলাক খাদ্যবস্তু খাওঁ এতিয়া আমাৰ যদি খাদ্য তালিকাখন এইখিনিতে আমি অকণমান চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে আমি
বেছিভাগ খাদ্যই উদ্ভিদৰ পৰা পাওঁ আৰু কিছু খাদ্য আমি প্ৰাণী জগতৰ পৰা পাওঁ আমি বেছিভাগ খাদ্য উদ্ভিদ জগতৰ পৰা পাওঁ যেনে আমি যিমানবিলাক শাক পাচলি খাইছোঁ সকলোবিলাক উদ্ভিদৰ পৰা ঠিক সেইদৰে আমি ভাত খাইছোঁ ভাতটো চাউলৰ পৰা হয় চাউলটো উদ্ভিদৰ পৰা হয় ধান গছৰ পৰা দালি খাইছোঁ ৰহৰ দালি মচুৰ দালি বুটৰ দালি মাটি দালি যিয়েই নহওক এই দালিবিলাক ক'ত হয় উদ্ভিদ দেহত হয় যিমানবিলাক ফল মূল খাওঁ এই ফল মূলবিলাক সকলোবিলাক উদ্ভিদ দেহৰ পৰা অৰ্থাৎ আমি খোৱা খাদ্যবস্তুৰ অধিকাংশই 90%তকৈ বেছি ক'ৰ পৰা পাওঁ আমি উদ্ভিদ জগতৰ পৰা পাওঁ আৰু প্ৰাণী জগতৰ পৰা আমি খাদ্যবস্তু পাওঁ কি পাওঁ আমি গাখীৰ পাওঁ আৰু গাখীৰৰ পৰা দৈ চিজ পনীৰ এইবিলাক তৈয়াৰ কৰি খোৱা হয় ঘিউ তৈয়াৰ কৰি খোৱা হয় ক্ৰীম তৈয়াৰ কৰি খোৱা হয় একেদৰে আমি হাঁহ মুৰ্গী আদিৰ পৰা যিটো ডিম খাওঁ হাঁহৰ ডিম মুৰ্গীৰ ডিম ই আমাৰ খাদ্য হয় সেইদৰে আমি মাছ খাওঁ মাংস খাওঁ এতিয়া মাছ মাংস গাখীৰ ডিম এইবিলাকে প্ৰাণী জগতৰ পৰা পোৱা খাদ্য সেই কথাটোকে ইয়াত কৈছে যে সকলো কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োটা খায় মানুহকে ধৰি সকলো জীৱকে শৰীৰৰ বৃদ্ধি পুনৰ গঠন নিয়মীয়া কাম কাজ চলাবলৈ খাদ্যৰ প্ৰয়োজন এই কথাটো এতিয়া আমি আলোচনা কৰিম যে আমাক খাদ্যৰ প্ৰয়োজন কিয় কি কাৰণত আমাক খাদ্য লাগে খাদ্যৰ প্ৰয়োজনীয়তা আমাক কি কাৰণত খাদ্য লাগে নাম্বাৰ 1 শক্তিৰ বাবে আমাৰ শৰীৰটোৱে যিকোনো কাম কৰিবলৈ শৰীৰটোক কি লাগিব শক্তি লাগিব শক্তি অবিহনে আমাৰ শৰীৰে কোনো কাম কৰিব নোৱাৰে গতিকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শুৱালৈকে আমি যিবিলাক কাম কৰোঁ আমি খোজ কাঢ়িছোঁ চাইকেল চলাইছোঁ দৌৰিছোঁ বা হাতেৰে কিবা কাম কৰিছোঁ কোনোবাই পথাৰত হাল বাইছে কোনোবাই খৰি ফালিছে কোনোবাই শিল ভাঙিছে যোনে যিয়ে কাম নকৰক কিয় মুঠে যিকোনো কাম কুঁৱাৰ পৰা পানী বুৰোৱাৰ পৰা ধৰি পেলাই ঘৰ ঝাৰু মৰা সকলোবিলাক কামবিলাক কৰিবলৈ আমাক সকলোবিলাক কাম কৰিবলৈকে আমাক কি লাগিব শক্তি লাগিব এতিয়া শক্তি আমি ক'ৰ পৰা পাওঁ শক্তি পাওঁ আমি খাদ্যৰ পৰা খাদ্য নহ'লে আমি শক্তি আহৰণ কৰিব নোৱাৰোঁ সেই কাৰণে ইয়াত সেই লাইন আৰু দুটামান কথা আছে আমি পাতিম মই লাইনটো আকৌ ৰিপিট কৰিছোঁ মানুহকে ধৰি সকলো জীৱকে শৰীৰৰ বৃদ্ধি পুনৰ্গঠন আৰু নিয়মীয়া কাম কাজ চলাবলৈ খাদ্যৰ প্ৰয়োজন বুলি কৈছে 2 নম্বৰ কথা যে খাদ্য কি কাৰণত লাগে শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্য লাগে এটা বৃদ্ধি আৰু বিকাশ মানে কি এই কথাটো অকমান চুই যাওঁ বৃদ্ধি বুলি ক'লে যে জীৱ এটা জন্ম হোৱাৰ পৰা লাহে লাহে তাৰ শৰীৰৰ আকাৰটো ডাঙৰ হৈ গৈ থাকে আমি জানো যে আমাৰ ঘৰত যদি গৰু পোৱালি গৰু ছাগলী এইবিলাক আছে গৰু পোৱালি এটা বা ছাগলী পোৱালি এটা জন্ম হওঁতে সৰু হৈ থাকে তাৰ পৰা বয়স বাঢ়ি অহাৰ লগে লগে পোৱালিবিলাক কি হয় ডাঙৰ হৈ গৈ থাকে বা আমাৰ ঘৰত যদি পোহনীয়া হাঁহ মুৰ্গী আছে পাৰ আছে এই সিহঁতৰ পোৱালিবিলাকো কি হয় জন্মৰ পৰা লাহে লাহে ডাঙৰ হৈ গৈ থাকে মানুহৰ ক্ষেত্ৰতো মানৱ সন্তান এটা জন্ম হওঁতে তিনি অকমানি কেঁচুৱা এটা আমি পানী কেঁচুৱা বুলি কওঁ তাৰ পৰা লাহে লাহে তাৰ কি ডাঙৰ হৈ গৈ থাকে ডাঙৰ হৈ গৈ থকাটোৱে কি বৃদ্ধি অৰ্থাৎ শৰীৰৰ আকাৰটো বৃদ্ধি হোৱা মানে কি শৰীৰৰ আকাৰটো ডাঙৰ হৈ গৈ থকা শৰীৰৰ এটা নিৰ্দিষ্ট ৰূপ পোৱা আৰু বিকাশ মানে হ'ল যে শৰীৰৰ আকাৰটো ডাঙৰ হৈ গৈ থকাৰ লগে লগে শৰীৰটোত কিছুমান পৰিৱৰ্তন সেই পৰিৱৰ্তনটোকে আমি বিকাশ বুলি কওঁ আমি যদি চৰাই পোৱালিৰ ক্ষেত্ৰত উদাহৰণ লওঁ যে তোমালোকৰ প্ৰায়বিলাকৰ ঘৰত হাঁহৰ বা মুৰ্গী থাকিব পাৰে নাথাকিলেও ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰতো আছে তেতিয়া সুবিধা কৰি চাবা যে হাঁহ পোৱালি এটা আমি হাঁহকে উদাহৰণ বুলি লৈছোঁ যে হাঁহ পোৱালি এটা প্ৰথম যেতিয়া জন্ম হয় তেতিয়াহ'লে সেই পোৱালিটোৰ গাত কি থাকে সৰু সৰু নোম থাকে হাঁহ পোৱালি এটা প্ৰথম জন্ম হওঁতে
তাৰ গাত সৰু সৰু নোম থাকে আৰু তাৰপিছত সি যেতিয়া লাহে লাহে ডাঙৰ হৈ যায় তেতিয়া সেই নোমবিলাক সৰি নোমবিলাকৰ ঠাইত কি গজে পাখি গজে আৰু অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া মতা হাঁহবিলাকৰ মাতটো বেলেগ হ'ব মাইকী হাঁহবিলাকৰ মাতটো বেলেগ হ'ব গতিকে বৃদ্ধিৰ লগে লগে শৰীৰত এই যিবোৰ পৰিৱৰ্তন ঘটে এই পৰিৱৰ্তনবিলাকক কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় মানুহৰ ক্ষেত্ৰতো হয় যে প্ৰথম অৱস্থাত দাঁত নাথাকে তাৰপৰা দাঁত গজে আকৌ সেই গাখীৰ খোৱা দাঁত যেতিয়া সৰি যায় নতুনকৈ আকৌ তাৰ পৰা দাঁত আহে শৰীৰৰ গঠন সলনি হয় মাতৰ পৰিৱৰ্তন হয় এইবিলাক হ'ল বিকাশ গতিকে বৃদ্ধি আৰু বিকাশ এই দুয়োটা হ'বৰ কাৰণে কি লাগিব খাদ্য নহ'লে বৃদ্ধি আৰু বিকাশ হ'ব নোৱাৰে আৰু ইয়াত কৈছে যে নিয়মীয়া কাম কাজ চলাবলৈ নিয়মীয়া কাম কাজ মানে আচলতে যিবিলাক কাম কাজ আমি কৰি থাকোঁ সেইটো কাৰণে শক্তি প্ৰয়োজন আৰু 3 নম্বৰ এটা পইণ্ট যদিও কিতাপত দিয়া নাই মই কৈ দিম এইখিনিতে যে আমাৰ শৰীৰটোত জৈৱ ৰাসায়নিক বিক্ৰিয়া এই কথাটো আমি লগতে চুই যাওঁ তেতিয়া ভাল হ'ব যে আমাৰ শৰীৰটোত একেৰাহে কিছুমান জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি আছে অকল আমাৰ বুলিয়েই নহয় প্ৰকৃতিত যিমানবিলাক জীৱ আছে উদ্ভিদে হওক বা প্ৰাণীয়ে হওক এই জীৱবিলাকৰ শৰীৰত যি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আছে যাক আমি কোষ বুলি কওঁ তোমালোকে পিছলৈ পাবাগৈ কোষৰ বিষয়ে গতিকে এই কোষবিলাকত একেৰাহে কিছুমান জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে এই জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকিবৰ কাৰণে কি লাগিব খাদ্য এতিয়া খাদ্যৰ মূলতে খাদ্যৰ প্ৰয়োজনীয়তা বুলি ক'লে কি কাৰণে আমাক খাদ্য লাগে শক্তিৰ বাবে শক্তি নহ'লে আমি কোনো কাম কাজ কৰিব নোৱাৰোঁ শৰীৰৰ বৃদ্ধি বিকাশৰ বাবে আৰু শৰীৰত চলি থকা জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাকৰ বাবে আৰু এটা পইণ্ট ইয়াত পাইছিলোঁ মই যে পুনৰ গঠন বুলি কৈছে পুনৰ গঠন কথাটো এনেকুৱা হয় যে আমাৰ শৰীৰটোত একেৰাহে কিছুমান কোষ মৰি গৈ থাকে যিবিলাকৰ দ্বাৰা আমাৰ শৰীৰটো গঠন হৈছে কোষবিলাকৰ দ্বাৰা আৰু মৰি যোৱা কোষবিলাকৰ ঠাইত নতুন নতুন কোষ কিছুমান আমাৰ শৰীৰত সৃষ্টি যেনেকৈ তোমালোকে বুজিব পৰাকৈ এটা উদাহৰণ দিছোঁ কিবা কাৰণত ধৰা কাৰোবাৰ আঙুলিটো এইখিনিতে কাটিলে তেজ ওলাল তেজ ওলোৱাৰ পিছত আমি তাতে ঔষধ পাতি লগাই পেলাই বেণ্ডেজ কৰি দিলোঁ কিছুদিনৰ পিছত সেই কটা জেগাটো কি হ'ব শুকাই আহিব আৰু এটা সময়ত সি জইন লাগি যাব কেতিয়াবা শুকাই যোৱাৰ পিছত চিন এটা থাকি যায় কেতিয়াবা নাথাকে জইন লাগি যাব গতিকে সেই ঘটনাখিনি হ'বৰ কাৰণে ইয়াত নতুন নতুন কিছুমান কোষ সৃষ্টি হ'ব আৰু তাৰ কাৰণে কি লাগিব খাদ্য এতিয়া আমি পিছৰ পইণ্টটোলৈ আগবাঢ়োঁ ইয়াত কৈছে যে প্ৰাণীৰ পৰিপুষ্টিয়ে সামৰি লোৱা দিশবোৰ হৈছে পৰিপোষকৰ প্ৰয়োজনীয়তা খাদ্য গ্ৰহণ প্ৰণালীৰ শৰীৰত এইবোৰৰ ব্যৱহাৰ এতিয়া ইয়াত কিছুমান ক্ৰিয়াকলাপৰ কথা দিছে মই ক্ৰিয়াকলাপলৈ নাযাওঁ ক্ৰিয়াকলাপখিনি এনেই পঢ়ি লাভ নাই আমি যিহেতু প্ৰেক্টিকেলি ইয়াত কৰিব নোৱাৰোঁ এতিয়া ইয়াত পাচন কাক বোলে সেই কথাটো কৈছে যে খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত হোৱাকৈ পাচন বোলে আমি যিটো হজম হোৱা বুলি এইখিনিতে কৈ থওঁ যে প্ৰকৃতিত যিমানবিলাক প্ৰাণী আছে এই সকলোবিলাক প্ৰাণীৰ ক্ষেত্ৰত আকৌ খাদ্য গ্ৰহণ কৰাৰ পদ্ধতিটো একে নহয় বেলেগ বেলেগ প্ৰাণীৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ কৰাৰ পদ্ধতিটো বেলেগ বেলেগ যেনেকৈ গৰু ম'হে যেতিয়া ঘাঁহ খাই সিহঁতে জিভাখনেৰে পকাই পকাই ঘাঁহবিলাক ছিঙি ছিঙি খাই যায় আমি মুখৰ ভিতৰত লৈ চোবাই খাওঁ সেইবিলাক আমি পামগৈ ঠিক সেইদৰে কিছুমান পখিলাবিলাকে মৌ মাখিবিলাকে সিহঁতে শুহি খায় তেনেকুৱা বেলেগ বেলেগ ধৰণৰ জীৱৰ ক্ষেত্ৰত বা প্ৰাণীৰ ক্ষেত্ৰত সিহঁতৰ খাদ্য গ্ৰহণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বেলেগ বেলেগ এতিয়া মই এই পাচন ইয়াত মূলতে আমি মানুহৰ পাচনৰ বিষয়ে আলোচনা কৰিম ইয়াত মূলতে মানুহৰ শৰীৰত কিদৰে পাচন হয় সেই কথাটোহে আলোচনা কৰিম ইয়াত আমাক কৈছে যে খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত কৰা প্ৰক্ৰিয়াকে পাচন বোলে আমি সেইটো ডিটেইলছ আলোচনা কৰিম মানুহৰ ইয়াত তোমালোকৰ পেজ নাম্বাৰ 12ত মানুহৰ পাচনতন্ত্ৰৰ এটা ছবি ইয়াত দিয়া আছে এই ছবিটো আমি অলপ সহজকৈ বৰ্ডত আঁকি ল'ম তাৰপিছত আমি পোনে পোনে মানুহৰ যিটো খাদ্য পাচন প্ৰক্ৰিয়া সেইটোলৈ গুচি যাম তেতিয়া আমাৰ বেছি এতিয়া আমাৰ যিটো পাচনতন্ত্ৰ কিতাপত ছবিটোতকৈ মই অকণমান সহজকৈ ছবিটো অঁকাৰ চেষ্টা কৰিম আমাৰ পাচনতন্ত্ৰটো আৰম্ভ হৈছে মুখত আৰু মুখৰ পৰা ডিঙি অংশদি তললৈ এডাল নলীডাল আগবাঢ়ি আহিছে
এইখন হ'ল মুখ মুখ আৰু এই অংশটোক কোৱা হয় ইছ'ফেগাছ ইয়াক অসমীয়াত গ্ৰাফিকা বুলি কৈছে গ্ৰাফিকা ইংৰাজীত ইয়াক ইছ'ফেগাছ বুলি কয় গ্ৰাফিকা ইয়াৰ পিছতেই গ্ৰাফিকা আহি পেলাই ই ঠিক এটা মোনাৰ দৰে আকৃতি ধাৰণ কৰিছে আমি সহজকৈ আঁকিছোঁ ছবিটো এই মোনাৰ দৰে যিটো অংশ ইয়াক আমি ক'ম পাকস্থলী ষ্টমাক পাকস্থলী পাকস্থলীৰ পিছত এই ক্ষুদ্ৰান্ত আৰম্ভ হৈছে তাৰপিছত খাদ্যনলীডাল এই ধৰণে ভাজ খাই খাই পাক খাইছে এই ক্ষুদ্ৰান্তৰ এই অংশটোক কোৱা হয় দুঅডেনাম এইখিনিতে আমাৰ শৰীৰৰ দুটা ডাঙৰ গ্ৰন্থি এটা হ'ল অগ্নাশয় এইটো অগ্নাশয় গ্ৰন্থি আৰু তাৰ লগতে লাগি আছে যকৃত এইটো হ'ল অগ্নাশয় এইটো হ'ল যকৃত আমি তাক লিভাৰ বুলি কওঁ আৰু ইয়াতে আমাৰ যিটো পিত্ত অৰ্থাৎ গল ব্লাডাৰ এই গল ব্লাডাৰটো সোমাই আছে আৰু ই আহি পেলাই এডাল নলীৰ দ্বাৰা আমাৰ খাদ্যনলী এই অংশত সংযোগ হৈছে নলীডাল মিহি হয় যথেষ্ট মিহি হয় এইটো হ'ল পিত্তস্থলী এই অংশটোক খাদ্যনলীৰ এই অংশটোক কোৱা হয় দুঅডেনাম ই আচলতে ক্ষুদ্ৰান্তৰ প্ৰথম অংশ দুঅডেনামৰ পিছৰ অংশটো এইটো হ'ল ক্ষুদ্ৰান্ত আৰু ইয়াৰ পিছত এনেকৈ বৃহৎ অন্ত্ৰটো আৰম্ভ হৈছে ই বহু ভাগত পাক খাই আৰু এইখিনিতে এটা গ্ৰন্থি আছে এইটোক কোৱা হয় এপেণ্ডিক্স আৰু এইটো হ'ল বৃহৎ অন্ত্ৰ আৰু ইয়াত মলভাণ্ড তাৰপিছত পায়ু মলভাণ্ডৰ পৰা এই অংশটো হ'ল পায়ু আৰু এইটো হ'ল মলভাণ্ড আমি ইয়াৰ পৰা এনেকৈ দেখুৱাই দিছোঁ মলভাণ্ড তোমালোকে কিতাপত ছবিটো চাবা মই সহজকৈ ছবিটো এনেকৈ আঁকি লৈছোঁ তেতিয়া আমাৰ বুজিবৰ কাৰণে সুবিধা হ'ব এতিয়া পাচন বুলি কওঁতে কি কৈছে আমাক যে আমাৰ শৰীৰত খাদ্যবস্তুবোৰ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰূপান্তৰিত হোৱাৰ যিটো প্ৰক্ৰিয়া পদ্ধতি সেইটোকে কি বুলি কোৱা হয় পাচন বুলি কোৱা হয় এতিয়া আমি কি খাদ্য খাওঁ আমি খোৱা খাদ্যবোৰ মূলতে 6টা ভাগত বিভক্ত নাম্বাৰ 1 কাৰ্বহাইড্ৰেট নাম্বাৰ 2 protein number 3 snack number 4 vitamin number 5 খনিজ লৱণ and number 6 পানী আমি যিবিলাক খাদ্য খাওঁ এই খাদ্যবিলাক 6টা ভাগত বিভক্ত অৰ্থাৎ এইবিলাক হ'ল খাদ্যৰ উপাদান এই 6টা উপাদানৰ থকা খাদ্য আমি খাওঁ কিছুমান খাদ্যত এই 6টা উপাদানে থাকিব পাৰে কিছুমান খাদ্যত ইয়াৰ 2টা বা 3টা থাকিব পাৰে বা কিছুমান খাদ্যত মাত্ৰ এটা উপাদানো থাকিব পাৰে মুঠতে এই 6টা উপাদানৰ সংযোজিত আমাৰ খাদ্যবিলাক আমি গ্ৰহণ কৰোঁ এতিয়া পাচন বুলি কওঁতে কি কৈছে যে খাদ্যৰ উপাদানসমূহ সৰল অৱস্থালৈ ৰূপান্তৰিত অৰ্থাৎ সি আমাৰ এই পাচন তন্ত্ৰটোত পাচন আমি যাক সহজ ভাষাত হজম হোৱা বুলি কওঁ হজম হৈ পেলাই সি কি হ'ব লাগিব সৰল অৱস্থালৈ ৰূপান্তৰিত হ'ব লাগিব তাকে আমি কি বুলি ক'ম পাচন এতিয়া আমি কি ধৰণে আমাৰ শৰীৰত এই পাচন হয় সেই বিষয়ে আমি অকণমান আলোচনা কৰিম আমি কিতাপৰ মতেও যাম কিছু কথা আমি নিজৰ পৰাও ক'ম তোমালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰিম আমি এসাঁজ ভাত খোৱাৰ কথা মনতে ভাবিলোঁ যে ভাত এসাঁজ খাবৰ সময়ত আমাৰ ভাত সাজত কি থাকে ভাত থাকে দালি থাকে শাক পাচলিৰে বনোৱা আমি যাক ভাজি বুলি কওঁ ভাজি থাকিব বা হয়তো তাত কেঁচা দ্ৰব্যৰ কিবা চাটনি তেনেকুৱা থাকিব পাৰে
আচাৰ থাকিব পাৰে, নেমু টেঙা থাকিব পাৰে, বা তাত মাছ থাকিব পাৰে, মাংস থাকিব পাৰে, ডিম থাকিব পাৰে, বিভিন্ন দ্ৰব্য থাকিব পাৰে। তেনেকুৱা এসাঁজ ভাতৰ কথা আমি ভাবি লওঁ, যিটো আমি ভাত খোৱা বুলি কওঁ। তে এসাঁজ ভাত খাওঁতে আমি যেতিয়া খাদ্যদ্ৰব্যবিলাক খাওঁ, আমি প্ৰথমে ক'ত লওঁ? মুখত। আৰু মুখত খাদ্যটো লোৱাৰ পিছত, এই মুখ অংশত খাদ্যটো লোৱাৰ পিছত আমি কি কৰোঁ? চোবাবলৈ আৰম্ভ কৰোঁ। এতিয়া আমি যেতিয়া খাদ্য বস্তুটো চোবাওঁ, চোবোৱাৰ ফলত কি হয়? যে খাদ্যৰ ডাঙৰ ডাঙৰ কণিকাবিলাক ভাঙি পেলাই সৰু সৰু কণিকালৈ ৰূপান্তৰিত হয়। যেনেকৈ ঢেঁকী দিওঁতে, ঢেঁকী দি থকাৰ তোমালোকৰ ঘৰত প্ৰায়বিলাকৰ ঘৰত ঢেঁকী আছে। ঢেঁকী দিওঁতে কি হয়? যে যেতিয়া খুবলিটোত গৈ পেলাই এনেকৈ এনেকৈ খুন্দে, তাৰমানে তাত সেই আমি পিঠাগুড়ি খুন্দাৰ কথাটোৱে ভাবোঁচোন। তাত যেতিয়া এনেকৈ এনেকৈ খুন্দিব, তেতিয়া কি হয়? যে চাউল, কোমলাই থোৱা চাউলবিলাক গুড়ি হৈ যায়। একেধৰণে আমি মুখত যেতিয়া খাদ্য বস্তু ল'লোঁ, লৈ পেলাই তাক যেতিয়া চোবাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া চোবাবলৈ আৰম্ভ কৰোঁতে কি হয়? যে আমাৰ ওপৰপাৰি আৰু তলপাৰিত কি আছে? দাঁত আছে। তলপাৰি আৰু ওপৰপাৰিত থকা এই দাঁতবিলাকে খাদ্য বস্তুবিলাকক চোবাই পেলাই ভাঙি গুড়ি কৰে। এতিয়া চোৱা, আমাৰ কিতাপত ধুনীয়াকৈ এই দাঁতৰ ছবিটো দিয়া আছে। মই বৰ্ডত ৰাখিব বিচৰা নাই। দাঁতৰ ছবিটো দিয়া আছে যে আমাৰ সন্মুখত থকা এই দাঁতকেইটাক, এইকেইটাক কি বুলি কোৱা আছে? কৃন্তক। কৃন্তকৰ সহায়ত আমি বস্তু এটা এনেকৈ ছিঙি খাওঁ। তাৰ পিছৰ যিটো আমি কুকুৰ দাঁত বুলি কওঁ কিছুমানে, এইকেইটা দাঁতক কোৱা আছে ছেদক। তাৰপিছত পুৰপেশক আৰু তাৰপিছত পেশক। এই 4 প্ৰকাৰ দাঁত আমাৰ দুয়োপাৰি দাঁতত আছে। গতিকে এই দাঁতৰ সহায়ত কি কৰোঁ? আমি খাদ্য বস্তুবোৰ চোবাওঁ, গুড়ি কৰোঁ। 2 নম্বৰ কথা হ'ল, আমাৰ যিখন জিভা আছে, জিভা, এই জিভাখনৰ সহায়ত আমি কি কি অনুভৱ কৰোঁ? প্ৰথম কথা, খাদ্য বস্তুটো কিমান গৰম বা কিমান ঠাণ্ডা, আমি সেইটো খাব পাৰিম নে নোৱাৰিম, সেইটো জিভাখনৰ সহায়ত আমি অনুভৱ কৰোঁ। বেছি গৰম খাদ্য আমি খাব নোৱাৰোঁ, আৰু একেবাৰে ঠাণ্ডা খাদ্য খোৱাটো বেয়া, শৰীৰৰ কাৰণে ক্ষতিকাৰক। গতিকে জিভাখনৰ সহায়ত আমি খাদ্য বস্তুটো কিমান গৰম বা ঠাণ্ডা সেইটো গম পাওঁ। 2 নম্বৰত, জিভাখনৰ সহায়ত আমি খাদ্য বস্তুটোৰ সোৱাদ গম পাওঁ। ই মিঠা নে, জ্বলা নে, টেঙা নে, তিতা, এই কথাবিলাক আমি কওঁ। কেনেধৰণৰ খাদ্য, সোৱাদটো আমি কওঁ। এতিয়া যেতিয়া সেই দুয়োটা বস্তু আমাৰ কাৰণে ধনাত্মক, আমাৰ মগজুৰ যোগেদি আমি গম পাওঁ যে ধনাত্মক, অৰ্থাৎ আমি খোৱা বস্তুটো সি অতিমাত্ৰা গৰমো নহয়, একেবাৰে চেঁচাও নহয়, আমি খাব পাৰিম। আৰু 2 নম্বৰ কথা, তাৰ সোৱাদটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক নহয় বুলি যেতিয়া আমাৰ মগজুৱে আমাক ক'ব, তেতিয়া আমি চোবাই থাকোঁ খাদ্য, মুখৰ ভিতৰত খাদ্যবিলাক চোবাওঁ। এই চোবাওঁতে কি হয়? যে আমাৰ এই ডিঙি অংশত এইখিনিতে লালতী গ্ৰন্থি আছে। ইয়াত ছবি এটা দিছে, এইটো লালতী গ্ৰন্থিৰ ছবি এটা দিছে। এই ডিঙি অংশ, এই ডিঙি অংশত থকা লালতী গ্ৰন্থিৰ পৰা, ইয়াৰ পৰা এবিধ ৰস নিঃসৰণ হয়। এই গ্ৰন্থিটোক কোৱা হয় কি গ্ৰন্থি? লালতী গ্ৰন্থি। লালতী গ্ৰন্থি। এই লালতী গ্ৰন্থিৰ পৰা যিটো ৰস নিঃসৰণ হয়, অৰ্থাৎ আমি খাই থাকোঁতে যেতিয়া চোবাই থাকোঁ, অৱশ্যে এই ক্ষেত্ৰত তোমালোকে অকণমান আমাৰ মগজুৰ বিষয়ে, স্নায়ুতন্ত্ৰৰ বিষয়ে জানিব লাগিব। যে মগজুত আমাৰ এটা ভাগ আছে, সেই ভাগটোক কোৱা হয় স্বয়ংক্ৰিয় ভাগ, অট'মেটিক ছেকশ্যন বা অট'নমাছ ছেকশ্যন। যে আমাৰ শৰীৰত কিছুমান কাম ঘটি থাকে, কাৰ্য চলি থাকে, যিবিলাক কাৰ্য আমি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি নিজে পেনটো ধৰি পেলাই লিখিব পাৰিম, আমি নিজৰ ইচ্ছাৰে চাইকেলখন চলাব পাৰিম, দৌৰিব পাৰিম, কিন্তু আমি নিজে ইচ্ছা কৰি পেলাই কিছুমান কাম আমাৰ শৰীৰত কৰিব নোৱাৰোঁ। যেনে উদাহৰণ দিছোঁ, যে আমাৰ হৃদযন্ত্ৰটো একেৰাহে সংকোচন প্ৰসাৰণ হৈ আছে। আমি যদি মনতে ভাবোঁ যে হৃদযন্ত্ৰটোৰ সংকোচন প্ৰসাৰণটো আমি কমাই দিওঁ, ৰেট অফ বিটিং যিটো কমাই দিওঁ, পাৰিম নেকি? নোৱাৰোঁ। বা বঢ়াই দিওঁ, পাৰিম নেকি? নোৱাৰোঁ। আমাৰ শৰীৰত তেজ চলাচল কৰি আছে, এই তেজ চলাচলৰ গতিটো যদি আমি নিজে নিয়ন্ত্ৰণ কৰিব বিচাৰোঁ, পাৰিম নেকি? নোৱাৰোঁ। গতিকে আমাৰ শৰীৰত যিবিলাক কাৰ্য অনৈচ্ছিক কাৰ্য, অৰ্থাৎ আমাৰ ইচ্ছামতে যিবোৰ নচলে, সেইবিলাকক মগজুৰ এটা ভাগ আছে। আমাৰ ইয়াত মগজুৰ তোমালোকে পিছলৈ পাবাগৈ, মগজুৰ যিটো স্বয়ংক্ৰিয় ভাগ, অট'নমাছ ছেকশ্যন, সেই ছেকশ্যনটো। গতিকে আমি যেতিয়া খাদ্য বস্তু এটা মুখত লৈ পেলাই তাক চোবাইছোঁ, এনেকৈ চোবাইছোঁ, চোবাই থাকোঁতে আমাৰ মগজুৱে ইয়াত থকা ডিঙি অংশত থকা লালতী গ্ৰন্থিকেইটাক সক্ৰিয় কৰি দিয়ে।
সক্ৰিয় কৰি দিয়াৰ ফলত এই লালতি গ্ৰন্থিৰ পৰা লালতি ওলাই আহি আমাৰ মুখৰ ভিতৰত খাদ্যবস্তুত মিহলি হয়। এতিয়া লালতিত যেতিয়া লালতি আহি পেলাই মিহলি হয়, কেতিয়াবা অতিমাত্ৰা জ্বলা খালে, সেইটো এটা মনত পৰিছে পটকে কথা এটা, আমি কিবা বস্তু খাওঁতে জানিবা এই অতিমাত্ৰা জ্বলা খাইলে এনেকৈ খেহাই দিছে, খেহাই দিলে কিবা জিভাৰ পৰা বিজলুৱা পদাৰ্থ পৰে, সেইটো লালতি। এতিয়া সেই লালতি গ্ৰন্থিৰ পৰা যিটো লালতি ক্ষৰণ হ'ল, আমি মুখত খাদ্যবস্তুলৈ চবাই আছোঁ, যিটো লালতি ক্ষৰণ হৈছে, এই লালতিত মূলতে তিনিবিধ বস্তু থাকে। সেই কথাটো কৈ দিম। এই লালতিত মূলতে তিনিবিধ বস্তু থাকে। প্ৰথমবিধ বস্তু, ইয়াত মই দিছে নেকি অকণমান কিতাপখনত, পেজটো অকণমান চাই ল'ব বিচাৰিছোঁ। ইয়াত লালতীয়ে চেতসাৰ ভাঙি চেনি কৰে বুলি কৈছে, কিন্তু ইয়াত ডিটেইলছটো বোধহয় নাই দিয়া, যিয়ে নহওক বুজিবা এতিয়া যে লালতি মুখৰ ভিতৰত, লালতি গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা লালতি যেতিয়া মুখৰ ভিতৰত খাদ্যবস্তুখিনিৰ লগত মিহলি হ'ব, তেতিয়া সেই লালতিৰ পৰা লালতিত প্ৰথম থাকিব পাচক ৰস। লালতিত থকা যিটো পাচক ৰস তাক টাইলিন বুলি কোৱা হয়। এখন কিতাপত বোধহয় এই পাঠটোত নামটো দিয়া নাই, টাইলিন। এতিয়া সেই পাচক ৰসটোৱে কি কৰে, আমি যিবিলাক মিঠা বস্তু খাওঁ, ইয়াত কৈছে লালতীয়ে চেতসাৰক ভাঙি চেনি কৰে বুলি কৈছে। আচলতে লালতীয়ে পোনে পোনে চেতসাৰক ভাঙিব নোৱাৰে। আমি যিবিলাক মিঠা বস্তু খাওঁ, সেই মিঠা বস্তুবিলাকক মুখৰ ভিতৰত লালতীয়া হয়। এতিয়া মিঠা বস্তু বুলি ক'লে আমি কিছুমান ফল আছে, পকা কল যিটো মিঠা, বা তেনেকুৱা কিছুমান আপেলো মিঠা হয়। ঠিক সেইদৰে কুঁহিয়াৰৰ ৰস বেষ্ট এক্সাম্পল, কুঁহিয়াৰৰ ৰস মিঠা। গতিকে এই মিঠা বস্তুবিলাকক লালতীয়ে মুখৰ ভিতৰতে কি কৰে, পাচন কৰে। ২ নম্বৰ, লালতিত শ্লেষ্মা নামৰ এবিধ পদাৰ্থ। এতিয়া লালতিত থকা এই শ্লেষ্মা নামৰ পদাৰ্থবিধ কি কৰে, যে আমাৰ মুখৰ ভিতৰত খাদ্যবস্তুখিনিৰ লগত মিহলি হৈ তাক পিছল কৰি তোলে, বিজলুৱা। শ্লেষ্মাটো বিজলুৱা পদাৰ্থ, পিছল কৰি তোলাৰ ফলত কি হয়, যে আমি যেতিয়া খাদ্যবস্তুটো এনেকৈ গিলি দিওঁ, গিলি দিওঁতে এই ডিঙি অংশ অৰ্থাৎ গ্ৰসণীয় অংশইদি খাদ্যবস্তুটো সহজে পাৰ হৈ আহি পেলাই পাকস্থলীত পায়। যিহেতু এই শ্লেষ্মাটো মই কি বুলি কৈছোঁ, যে ই পিছল, বিজলুৱা পিছল। এই খাদ্যবস্তুৰ লগত মিহলি হৈ পেলাই, মিহলি হোৱাৰ ফলত সহজে গ্ৰসণীয় অংশ পায়। সেইকাৰণে কেতিয়াবা আমি লৰালৰিকৈ যে খাদ্য খাওঁ, খাদ্য খাই পেলাই গিলি দিওঁ, বুকুত লাগি ধৰে, কম মই, সেইটো খুব ক্ষতিকাৰক আমাৰ কাৰণে। ৩ নম্বৰ, এই 3টা বস্তুৱে লৈছোঁ। পানী, যে লালতি যেতিয়া মুখৰ ভিতৰলৈ আহে, লালতিৰ লগতে পানীও হয়। আৰু সেই পানীয়ে কি কৰে, যে খাদ্যবস্তুৰ যিখিনি বস্তু পানীত দ্ৰৱীভূত হ'ব, তাক মুখৰ ভিতৰতে দ্ৰৱীভূত কৰি পেলায়। অৰ্থাৎ আমি খোৱা খাদ্যবস্তুখিনি মুখৰ ভিতৰতে কি হয়, কিছু পৰিমাণে সৰল অৱস্থাৰে ৰূপান্তৰিত হয়। এতিয়া অলপ আগত কৈছিলোঁ যে খাদ্যৰ উপাদান এই 6টা: কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ, ভিটামিন, খনিজ লৱণ, পানী। আমি যেতিয়া মুখত খাদ্যবস্তুখিনি লৈ পেলাই চবাইছোঁ, তেতিয়া কেৱল যিখিনি সৰল গ্লুক'জ, যেনে কুঁহিয়াৰৰ ৰস, সেই ধৰণৰ সৰল গ্লুক'জ জাতীয় খাদ্যবস্তুখিনিহে মুখৰ ভিতৰত কিছু পৰিমাণে পাচন হ'ব, আৰু সেইটো কোনে কৰিব, লালতিয়ে কৰিব। লালতি, পাচক ৰস, যিটোক আমি লালতি ৰস বুলি কৈছোঁ, টাইলিন বা চেলাইভেৰী এমাইলেজ বুলি কয় নেকি। আৰু শ্লেষ্মাই গোটেই খাদ্যবস্তুখিনিৰ লগত মিহলি হৈ তাক পিছল কৰিব। পানীয়ে যিখিনি খাদ্যবস্তু দ্ৰৱীভূত হ'ব পাৰে, সেইখিনি দ্ৰৱীভূত কৰিব। গতিকে ফলস্বৰূপে এই বিজলুৱা আৰু দ্ৰৱীভূত অৱস্থাত থকা খাদ্যবস্তুখিনি আমি যেতিয়া গিলি দিম, এনেকৈ গিলি দিওঁতে কি হয়, গ্ৰসণী পাৰ হৈ পেলাই পাকস্থলী। মই কৈছিলোঁ যে মই কিবা এটা দৰকাৰী কথা ক'ম, যে আমাৰ বহুতৰে এটা বেয়া অভ্যাস আছে, যে আমি বৰ লৰালৰিকৈ খাদ্য খাওঁ। সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক। আকৌ কৈছোঁ কথাটো, যে বহুতৰে অভ্যাস আছে বৰ লৰালৰিকৈ খাদ্য খায়, সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক। ৪ নম্বৰ, লালতি গ্ৰন্থিৰ পৰা লালতি ওলাই আহি মুখৰ ভিতৰত খাদ্যবস্তুত মিহলি হয়। আৰু সেই পানীয়ে কি কৰে, যে খাদ্যবস্তুৰ যিখিনি বস্তু পানীত দ্ৰৱীভূত হ'ব, তাক মুখৰ ভিতৰতে কি কৰে,
খাদ্য সদায় লাহে লাহে ভালকৈ চোবাই খাওঁ কাৰণ আমাৰ এই পাচন তন্ত্ৰটোৰ আটাইতকৈ টান অংশটো মুখৰ ভিতৰতে আছে দাঁত গতিকে আমাক দাঁতকেইটা কিয় দিছে চোবাব গতিকে দাঁতেৰে যদি আমি ভালকৈ চোবাই গুড়ি কৰি পেলাই খাদ্যটো নাখাওঁ তেতিয়াহ'লে গুড়ি নোহোৱা খাদ্যবোৰ যদি আমাৰ পিছৰ অংশলৈ গুচি যায় পিছৰ অংশত ক'তো এনেকুৱা আৰু ব্যৱস্থা নাই যে সেই খাদ্যবোৰ ভাঙি পেলাই আৰু গুড়ি হ'ব পৰা ব্যৱস্থা কিন্তু আমাৰ খাদ্য নিলে গ্ৰহণীৰ পৰা ধৰি পিছৰ অংশত ক'তো সেইটো ব্যৱস্থা নাই সেইকাৰণে খাদ্য সদায় আমি লাহে লাহে চোবাই ভালকৈ গুড়ি কৰি খাব লাগে দ্বিতীয় কথা যেতিয়া আমি খাদ্যটো লাহে লাহে চোবাই ভালকৈ গুড়ি কৰি খাম তেতিয়া এই যি লালতি গ্ৰন্থি আছে এই লালতি গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা লালতিৰ লগত মুখৰ ভিতৰত খাদ্যখিনি ভালকৈ মিহলি হ'ব আৰু যিমান ভালকৈ মিহলি হ'ব তাৰ হজম প্ৰক্ৰিয়াটো কি হ'ব সিমানেই ভাল সেইকাৰণে লৰালৰিকৈ খাদ্য বস্তু খাব নালাগে এতিয়া আমি দাঁতৰ কথাটো ইয়াতে দিছে তোমালোকে অকণমান চাবা ইয়াতে জিভাখনৰ কথাও দিছে যে বিভিন্ন এইটো এটা ছবি দিছে যে বিভিন্ন জিভা পাছতে সোৱাদ লোৱা বিভিন্ন অংশ থাকে বিভিন্ন স্বাদৰ বাবে জিভাৰ অংশবোৰ আমাৰ এই জিভাখনৰ বেলেগ বেলেগ অংশত কিছুমান বেলেগ বেলেগ কোষ আছে আমি সেই বেলেগ বেলেগ কোষবিলাকৰ দ্বাৰা আমি বেলেগ বেলেগ বস্তুৰ সোৱাদ পাওঁ জিভাৰ আগত আমি যিটো সোৱাদ পাম জ্বলাটো যদি আগত পালোঁ মিঠাটো হয়তো আমি বেলেগ অংশত পাম তেনেকুৱা হয় কিন্তু আজি মই মূলতে যিহেতু আমাৰ পাচনৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ সেইকাৰণে এই দুটা কথা মই এৰি গৈছোঁ খুব জটিল নহয় এই দুটা কথা সহজ কথা এতিয়া আমি চাম যে যেতিয়া আমি মুখৰ ভিতৰত খাদ্য বস্তুখিনি চোবাই গুড়ি কৰি গিলি দিলোঁ তেতিয়া এই খাদ্য বস্তুখিনি ক'লৈ আহিলে পাকস্থলীলৈ এতিয়া পাকস্থলীটো আমাৰ যিটো পাকস্থলী এই পাকস্থলীটো হ'ল এটা বহল মোনাৰ আহল বহল এটা মোনাৰ দৰে আৰু পাকস্থলীটোৱে আমি একেবাৰতে সৰহকৈ খোৱা খাদ্য বস্তুখিনি ৰাখিব পাৰোঁ আমি যেতিয়া এসাঁজ ভাত খাওঁ এই গোটেই খাদ্য বস্তুখিনি পাকস্থলীৰ মোনাটো একেবাৰতে জমা আমি গিলি থাকোঁ অলপ অলপকৈ জমা এতিয়া পাকস্থলীত খাদ্য বস্তুখিনি সোমোৱাৰ পিছত ইয়াত পাকস্থলীৰ বিষয়ে কিছু পৰিমাণে অকণমান দিছে মই সেই কথাখিনিকে ইয়াত ক'ম তোমালোকে চাবা এতিয়া পাকস্থলীত যেতিয়া খাদ্য বস্তুখিনি আহি সমান আমি ভাত সাজ অলপ অলপকৈ গিলি আছোঁ খাই আছোঁ পাকস্থলীটো পূৰ্ণ হয় এতিয়া পাকস্থলীত খাদ্য বস্তু পৰাৰ পিছত ইয়াত এটা ঘটনা আৰম্ভ হয় ইয়াৰ এটা কাৰ্য আৰম্ভ হয় যে গোটেই পাকস্থলীটো ইয়াৰ এনেকৈ সংকোচন প্ৰসাৰণ মোৰ হাতখন চাবা মই কৈ আছোঁ ছাপ'জ এইটোৱে পাকস্থলী এইটো এটা মোনা এইটোৱে পাকস্থলী ইয়াৰ ভিতৰত যেতিয়া খাদ্য বস্তু সোমাল তেতিয়া পাকস্থলীটো কি হ'ব জানানে ইয়ে এনেকৈ সংকোচন হ'ব প্ৰসাৰণ এই ঘটনাটো যেতিয়া ঘটি থাকে তেতিয়া কি হয় ইয়াত দুটা ঘটনা হয় সেই ঘটনাটোটা কি হয় মই কৈ আছোঁ বুজিবা নাম্বাৰ 1 যে পাকস্থলীটোৰ ভিতৰত খাদ্য বস্তুটোৰ যেতিয়া নেকি পাকস্থলীৰ সংকোচন প্ৰসাৰণ হ'ব তেতিয়া পাকস্থলীৰ ভিতৰত খাদ্য বস্তুবিলাক ঘঁহনি খাই পেলাই যিবিলাক কোমল অংশ সেই কোমল অংশবিলাক ভাঙি পেলাই অলপ গুড়ি হৈ যায় যিবিলাক মুখৰ ভিতৰত আমি ভালকৈ নুচুবাওঁ কিয় টান হ'লে সি গুড়ি হ'ব নোৱাৰে টান খাদ্যৰ টুকুৰা যদি এফাল বুট হয় বা গোটা বুট এটা হয় বা বাদাম এফাল হয় তেতিয়া সেইবিলাক কিন্তু পাকস্থলীৰ ভিতৰত গুড়ি হ'ব নোৱাৰে কিন্তু যদি কোমল খাদ্য হয় যে কলৰ টুকুৰা এটা পকা কল আমি মুখত ইমানকৈ নুচুবালোঁ গিলি দিলোঁ সি কিন্তু পাকস্থলীত গৈ ভাঙিব কাৰণ এই যিটো সংকোচন প্ৰসাৰণ সেই ঘঁহনি খাই খাই এতিয়া 2 নম্বৰ হয় কি যে পাকস্থলীৰ এই বেৰৰ ভিতৰ ফালে ইয়াৰ ভিতৰ ফালে কিছুমান কোষ আছে সেই কোষবিলাকে কিছুমান 2 ধৰণৰ কোষ আছে নাম্বাৰ এত হ'ল এত থকা কোষবিলাকে HCl মানে হাইড্ৰক্লৰিক এচিড
এই হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে ইয়াৰ ভিতৰত কিছুমান কোষ আছে এনেকৈ এই কোষবিলাকে কি কৰে এই কোষবিলাকে হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে আৰু 2 নম্বৰতে আন কিছুমান কোষ আছে ইয়াৰ বেৰৰ ভিতৰ ফালে সেই কোষবিলাকে কি কৰে বা গ্ৰন্থি আছে বুলি ক'লে অধিক শুদ্ধ হ'ব সেই গ্ৰন্থিবিলাকে পাকস্থলী ৰস গ্ৰন্থি মানে একেবাৰে সূক্ষ্ম পাকস্থলী ৰস নিঃসৰণ কিছুমানে এচিড নিঃসৰণ কৰে কি এচিড হাইড্ৰক্লৰিক এচিড আৰু কিছুমানে পাকস্থলী ৰস এটা যেটা হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে এই হাইড্ৰক্লৰিক এচিডৰ কথাটো কৈছো সেইটো হয়তো তোমালোকৰ অনুভৱ থাকিবও পাৰে যে কেতিয়াবা যদি আমি কিবা খাদ্য খাওঁতে খাই ভাল লাগিল অধিক পৰিমাণে খাই দিলো তেতিয়া উগাৰ আহিলে টেঙা উগাৰ ভাবিলে যে কয় মুখত টেঙা লাগে মিন্স ইয়াৰ পৰা এচিডটো মুখলৈ ওলাই আহে কিন্তু আমি বেছি পৰিমাণে খাদ্য খোৱাটো ক্ষতিকাৰক কেনেকৈ ক্ষতিকাৰক মই অলপ আগত কৈছো যে পাকস্থলীৰ ভিতৰত খাদ্যখিনি সোমোৱাৰ পিছত পাকস্থলীটো সংকোচন প্ৰসাৰণ হ'বলৈ গতিকে যদি আমি অতি বেছি খাদ্য খাই দিওঁ তেতিয়া পাকস্থলীটো সংকোচন প্ৰসাৰণত বাধা আহিব যিটো পাকস্থলী এনেকৈ সংকুচিত প্ৰসাৰিত হ'বলৈ আহিছিলে তাৰ ঠাইত সি এনেকুৱা হৈ থাকিব তেতিয়া খাদ্য বস্তুখিনি হজমত বাধা এতিয়া ইয়াৰ ভিতৰত থকা কিছুমান গ্ৰন্থিয়ে কি নিঃসৰণ কৰিব HCl হাইড্ৰক্লৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰাৰ পিছত সেই খাদ্য বস্তুখিনিৰ লগত এই খাদ্য বস্তুখিনিৰ লগত গোটেই হাইড্ৰক্লৰিক এচিড মিহলি হ'ব আৰু কিছুমান গ্ৰন্থিয়ে কি নিঃসৰণ কৰিব পাকস্থলী ৰস এটা পাকস্থলী ৰসত কিছুমান উৎসেচক আছে উৎসেচক আমি যাক এনজাইম বুলি কওঁ ইংৰাজী এনজাইম এই উৎসেচকবিলাকে আমি উৎসেচকবিলাকৰ নামলৈ নাযাওঁ কাৰণ তোমালোকক ইয়াত উৎসেচকৰ নামৰ কথা কোৱা নাই বেছি জটিল হৈ পৰিব গতিকে পাকস্থলী ৰসত থকা উৎসেচকবিলাকে কি কৰে জানানে মূলতে প্ৰটিন জাতীয় যিখিনি খাদ্য এই প্ৰটিন জাতীয় খাদ্যখিনি পাচন কৰে আৰু প্ৰটিন জাতীয় খাদ্যখিনি পাচন হ'বলৈ হ'লে অৰ্থাৎ প্ৰটিনবিলাক ভাঙি যদি এটা প্ৰটিন হয় তেতিয়াহ'লে এই পাকস্থলীত থকা উৎসেচকে ইয়াক ভাঙি পেলাই এনেকৈ সৰু টুকুৰা কৰি দিয়ে কিছুমান ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই ভাঙি সৰু টুকুৰা হ'ব আৰু এই ঘটনাটো ঘটিবৰ কাৰণে ইয়াত কি লাগিব হাইড্ৰক্লৰিক এচিড অৰ্থাৎ তাৰ পৰিৱেশটো এচিডিক হ'ব লাগিব হাইড্ৰক্লৰিক এচিড পাকস্থলীৰ ভিতৰত স্নেহ বা ভিটামিন খনিজ লৱণ এইবিলাকৰ কোনো ধৰণৰ পাচন নহয় এতিয়া আমি সৰহকৈ খোৱা খাদ্য বস্তুখিনি পাকস্থলীটোত সম্পূৰ্ণৰূপে হজম হ'বলৈ প্ৰায় 5 পৰা 6 ঘণ্টা সময় লাগে সেইকাৰণে আমি পেট ভৰা এসাঁজ ভাত খোৱাৰ পিছত আমাৰ 5 ঘণ্টামানলৈ ভোক নালাগে তাৰ পিছতহে আমি ভোক অনুভৱ কৰোঁ যেতিয়া পাকস্থলীটো খালী এতিয়া পাকস্থলীত খাদ্যখিনি অৰ্ধপাচিত অৰ্থাৎ আধা পাচন হোৱাৰ ফলত তাৰপিছত কি হ'ব যে খাদ্য বস্তুখিনি অলপকৈ ক্ষুদ্ৰান্তৰ ফালে গতি কৰিব ক্ষুদ্ৰান্তৰ ফালে গতি কৰোঁতে দুটা গ্ৰন্থিৰ পৰা অহা পাচক ৰসৰ লগত ইয়াত খাদ্য বস্তুখিনি মিহলি এই দুটা গ্ৰন্থিৰ পৰা অহা পাচক ৰস কি আমি চাওঁ যে অলপ আগত আমি কৈছিলোঁ যে এই অংশটো কি পিত্তস্থলী আৰু ইয়াত পিত্তৰস থাকে নাম্বাৰ 1 পিত্তৰস তোমালোকে কেতিয়াবা ঘৰত মাছ কাটিলে অলপ ডাঙৰ সাইজৰ মাছ কাটিলে সেউজীয়া পিত এটা ওলায় আমি তাক পিত বুলি কওঁ তিতা হয়তো সেই বস্তুটোৱে আমাৰো আছে পিত্তস্থলী এই পিত্তস্থলীত যি ৰস সোমাই থাকে তাক কোৱা হয় পিত্তৰস এই পিত্তৰসটো ক্ষৰণ কৰে যকৃতে অৰ্থাৎ লিভাৰ সেইকাৰণে আমাৰ যে কয় যে লিভাৰ বেয়া হ'লে বিভিন্ন ধৰণৰ বেমাৰ হয় অৰ্থাৎ মূলতে হজম কাৰ্যতে গণ্ডগোলটো হয় যকৃতে ক্ষৰণ হোৱা পিত্তৰস পিত্তস্থলীত জমা হৈ থাকে আৰু তাৰ পৰা এই পিত্তৰস আহি পেলাই আমাৰ পাকস্থলীৰ পৰা অহা খাদ্যৰ লগত পাকস্থলীৰ পৰা অহা খাদ্যৰ লগত যেতিয়া পিত্তৰসখিনি মিহলি হ'ব এই পিত্তৰসৰ প্ৰকৃতিটো হ'ল ক্ষাৰকীয়
ই ক্ষাৰকীয় পশু অৰ্থাৎ অলপ আগত ইয়াত কি পাইছিলোঁ আমি এচিড HCl আমি পাকস্থলীত পাইছিলোঁ এচিড HCl এচিড আৰু ক্ষাৰ ইটো সিটোৰ বিপৰীত গতিকে পাকস্থলীৰ পৰা অহা এচিড মিহলি হৈ থকা খাদ্যখিনিৰ লগত যেতিয়া পিত্তৰস মিহলি হ'ব তেতিয়া পিত্তৰস যিহেতু ক্ষাৰকীয় গতিকে এই আধা পাচন হৈ অহা খাদ্যবস্তুখিনিৰ আম্লিক গুণটো অৰ্থাৎ এচিডিক গুণটো ই নাইকিয়া কৰিব পিত্তস্থলীৰ পৰা অহা পিত্তৰসে ইয়াৰ আম্লিক গুণটো লাহে লাহে নাইকিয়া কৰিব আৰু ইয়াতে কি হ'ব অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসৰ লগত ইয়াতে কি হ'ব এইটো 2 নম্বৰ কথা ইয়াতে কি হ'ব অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসৰ লগত এই খাদ্যবস্তুখিনি আহি অগ্নাশয় ৰস আহি ইয়াত খাদ্যবস্তুৰ লগত মিলিব ইতিমধ্যে পিত্তৰসে খাদ্যখিনি আম্লিক গুণটো নাইকিয়া কৰিলে নাশ কৰিলে ই প্ৰশম হ'ল বা দুৰ্বল ক্ষাৰকীয় মাধ্যমৰ এই প্ৰশম বা দুৰ্বল ক্ষাৰকীয় মাধ্যমৰ খাদ্যবস্তুখিনিৰ ওপৰত অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসে বিক্ৰিয়া কৰিব এতিয়া বিক্ৰিয়া কৰোঁতে কিহৰ ওপৰত বিক্ৰিয়া কৰিব ইতিমধ্যে মুখত আধা পাচন হৈ অহা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবস্তুখিনি পাকস্থলীত আধা পাচন হৈ অহা প্ৰটিন জাতীয় খাদ্যবস্তুখিনি কিছু পৰিমাণে স্নেহ পদাৰ্থখিনিৰ ওপৰত এই খাদ্যবস্তুকেইটাৰ ওপৰত এই অগ্নাশয় ৰসত থকা উৎসেচকবিলাকে অগ্নাশয় ৰসত যিখিনি উৎসেচক আছে এই উৎসেচকবিলাকে বিক্ৰিয়া কৰাৰ ফলত এই খাদ্যবস্তুখিনি ভাঙি ভাঙি আৰু সৰু হ'ব অৰ্থাৎ এই ধাপে ধাপে হজম হৈ গৈ থাকিব তাৰমানে যদি আমি এই ডাঙৰ চকডাল ইয়াক যদি আমি কাৰ্বহাইড্ৰেটৰ টুকুৰা এটা বুলি ভাবোঁ তেতিয়া মুখৰ ভিতৰত হজম হৈ পেলাই ইমানখিনি ভাঙে তাৰপিছত আৰু পাকস্থলীত ইয়াৰ বিশেষ একো পৰিৱৰ্তন নহয় আহি যেতিয়া দুয়োদনাম পালে তাত আকৌ অগ্নাশয় ৰসে বিক্ৰিয়া কৰি তাক আকৌ ভাঙি সৰু কৰি তাৰমানে খাদ্যৰ কণিকাটো ভাঙি ভাঙি সৰু হৈ হৈ গৈ থাকিব সেইটোৱে পাচন এতিয়া এই অংশত ক্ষুদ্ৰান্তৰ প্ৰথম অংশত যেতিয়া অগ্নাশয় ৰস আৰু পিত্তৰসৰ লগত মিহলি হোৱা খাদ্যখিনি কিছু পৰিমাণে পাচন হ'ব অৰ্থাৎ ভাঙি সৰু হ'ব তাৰপিছত ইয়াত ক্ৰমান্বয়ে আগুৱাই আহোঁতে যেতিয়া ক্ষুদ্ৰান্ত পাব ক্ষুদ্ৰান্ত পাওঁতে ক্ষুদ্ৰান্তত কি হয় যে ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰ ফালে কিছুমান গ্ৰন্থি আছে এই ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰ ফালে থকা গ্ৰন্থিখিনিক কোৱা হয় আন্তৰিক গ্ৰন্থি আৰু ক্ষুদ্ৰান্তই যিবিলাক ৰস সেৱন কৰে তাক ইণ্টেষ্টাইনেল জুইচ বা আন্তৰিক ৰস বুলি কোৱা ইণ্টেষ্টাইনেল জুইচ বা আন্তৰিক ৰস এতিয়া এই ক্ষুদ্ৰান্তৰ খাদ্যবস্তুবিলাক হজম হৈ ক্ষুদ্ৰান্তৰ ভিতৰলৈ গুচি আহে আহোঁতে ক্ষুদ্ৰান্ত বেৰৰ ভিতৰ ফালে থকা গ্ৰন্থিবিলাকে যি আন্তৰিক ৰস ক্ষৰণ কৰিব এই আন্তৰিক ৰসত যিবিলাক উৎসেচক আছে সেই উৎসেচকবিলাকে ইতিমধ্যে আধা পাচন হৈ অহা খাদ্যবস্তুবিলাকৰ ওপৰত বিক্ৰিয়া কৰি সিহঁতক সম্পূৰ্ণৰূপে পাচন কৰিব লগে লগে আমি জানি থওঁ যে ভিটামিন খনিজ লৱণ এইবিলাকৰ পাচনৰ বিশেষ প্ৰয়োজন নহয় কাৰণ ইহঁতৰ কণিকাবিলাক তেনেই সৰু সৰু আৰু পানীৰটো পাচনৰ প্ৰয়োজনেই নাই কাৰণ পানীয়ে দ্ৰাৱক হিচাপেহে আমাৰ শৰীৰত কাম কৰে দ্ৰাৱক হিচাপে আমাৰ শৰীৰত কাম কৰে এতিয়া আহি আহি যেতিয়া ক্ষুদ্ৰান্তৰ শেষৰ ফালে এই খাদ্যবস্তুখিনি সূক্ষ্ম হৈ যায় একেবাৰে সূক্ষ্ম হৈ যায় এতিয়া খাদ্যবস্তুখিনিৰ শোষণ হ'ব এই শোষণটো আমাক কেনেকৈ কৈছে ইয়াত কি কৈছে যে ঠিক আছে মই আমাৰ মতে আলোচনা কৰিম তোমালোকে চাই ল'বা এতিয়া ইয়াত যেতিয়া পালেহি পোৱাৰ পিছত মই ইয়াত ছবিটো দিছে বুলি ভাবিছিলোঁ পাঠটোত ছবিটো দিয়া এতিয়া ক্ষুদ্ৰান্তৰ কথাটো অকণমান ৰিপিট কৰি দিম মই যে ধাপে ধাপে এই খাদ্যবস্তুবিলাক যেতিয়া হজম হ'ল তাৰমানে মুখত কিছু পৰিমাণে হজম হ'ল পাকস্থলীত কিছু পৰিমাণে হজম হ'ল হজম হোৱা মানে আকৌ কৈছোঁ মই যে খাদ্যৰ জটিল অংশবিলাক ভাঙি সূক্ষ্ম অংশলৈ ৰূপান্তৰিত হ'ব তাৰপিছত দুয়োদনামত আৰু অলপ হজম হ'ল তাৰপৰা আহি ক্ষুদ্ৰান্তত হজম হ'ল আহি আহি শেষলৈ খাদ্যবস্তুবোৰ সম্পূৰ্ণৰূপে হজম হয় তাৰমানে এইটো কাৰ্বহাইড্ৰেটৰ অণু ই ভাঙিলে দুটুকুৰা হ'ল মানে সৰু হৈ গ'ল
ই ভাঙি পেলাই হজম হ'ল আৰু সৰু হ'ল, আকৌ ভাঙিল, আকৌ হজম হ'ল আৰু সৰু হ'ল, শেষলৈ আহি এই গুড়ি হৈ যাব। এই গুড়ি হৈ যাব যে গুড়ি হৈ যোৱাটোৱে কি সম্পূৰ্ণৰূপে পাচন হৈ যায়। এতিয়া সম্পূৰ্ণৰূপে পাচন হ'লে কি হয় যে আমি যিবিলাক কাৰ্বহাইড্ৰেট জাতীয় আহাৰ খাইছোঁ, যিবিলাক কাৰ্বহাইড্ৰেট জাতীয় আহাৰ খাইছোঁ, সম্পূৰ্ণৰূপে পাচন হোৱাৰ ফলত কাৰ্বহাইড্ৰেট জাতীয় আহাৰবিলাক গ্লুক'জলৈ ৰূপান্তৰিত হয়। গ্লুক'জ। এতিয়া গ্লুক'জৰ সৃষ্টিৰ বিষয়ে আমি প্ৰথমে পাঠটোত পঢ়ি আহিছোঁ উদ্ভিদৰ পৰিপুষ্টি, যে সেউজীয়া উদ্ভিদৰ দেহত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ গ্লুক'জৰ সৃষ্টি হয়। এই গ্লুক'জ মানে কি C6H12O6। আৰু যিবিলাক প্ৰটিন আছে, এই প্ৰটিনবিলাক এমিনো এচিড, এই প্ৰটিনবিলাক এমিনো এচিডলৈ ৰূপান্তৰিত হয়। যিবিলাক আমি স্নেহ পদাৰ্থ খাওঁ, স্নেহবিলাক স্নেহ এচিড আৰু গ্লিচাৰল, স্নেহ এচিড আৰু গ্লিচাৰল নামৰ সূক্ষ্ম সূক্ষ্ম কণালৈ ৰূপান্তৰিত হয়। মই কৈছোঁ যে ভিটামিন, খনিজ লৱণৰ বিশেষ পাচনৰ প্ৰয়োজন নাথাকে, কাৰণ সেইবিলাক পোনে পোনে আমাৰ কোষৰ ভিতৰলৈ যাব পাৰে। এতিয়া কোষলৈ যোৱা ব্যৱস্থাটো কি? আমি যিটো খাদ্য, এতিয়া আমি আলোচনা কৰিম শোষণ, খাদ্যৰ শোষণ। এতিয়া শোষণ কেনেকৈ হয় যে আমাৰ এই যিটো ক্ষুদ্ৰান্ত, এই ক্ষুদ্ৰান্তটোৰ বেৰৰ ভিতৰ ফালে কিছুমান আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে, ফিংগাৰ লাইক এক্সটেনশ্যন। এইবিলাকক ভিলাই বা ভিলি, ইয়াত ভিলাই শব্দটো ব্যৱহাৰ কৰিছে, ইংৰাজীটো ভিলি হয়, যে আঙুলিৰ সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে, এইবোৰক ভিলাই বুলি কয়। এতিয়া আমি ইয়াৰ এটা ভিলাই ইয়াত আহি ছবি আঁকিম। আমি ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰ ফালে থকা এই আঙুলিৰ নিচিনা প্ৰবৰ্ধ এটাৰ ইয়াত ছবিটো আঁকো কেনেকুৱা। এইটো এতিয়া এইডাল তেজৰ ৰক্তবাহিকা নলী, তেজৰ ৰক্তবাহিকা নলী। এই ৰক্তবাহিকা নলীডাল ভিলাইটোৰ ভিতৰত সোমাই পেলাই ই অসংখ্য পাতল ৰক্তকেশিকা নলীলৈ ৰূপান্তৰিত হৈছে, যাক ৰক্তকেশিকা বা জালিকা বুলি কোৱা হয়। কেতিয়াবা চাবা, আমাৰ যদি আঙুলি মূৰত ক'ৰবাত অকণমানো কাটে, তেজ ওলাই যায়। তাৰমানে কি, ইয়াৰ একেবাৰে আগলৈকে অতি সূক্ষ্ম, চুলিতকৈও সূক্ষ্ম সূক্ষ্ম, চুলিডালতকৈও সূক্ষ্ম সূক্ষ্ম তেজৰ নলিকা আছে, যাক আমি খালী চকুৰে নেদেখোঁ। এতিয়া এই তেজৰ নলিকাৰ এনেকৈ আছে, ইয়াতে জাল পাতি আছে, অতি মিহি। এতিয়া আমি খোৱা খাদ্য বস্তুখিনি হজম হৈ অৰ্থাৎ গুড়ি হৈ গ'ল, সম্পূৰ্ণৰূপে পাচন হৈ গ'ল। সম্পূৰ্ণৰূপে পাচন হোৱাৰ ফলত যেতিয়া এই ভিলাইবিলাকৰ সংস্পৰ্শলৈ আহিব, এই ভিলাইবিলাক আকৌ কি হয়, ইহঁত একেৰাহে সংকোচন প্ৰসাৰণ হৈ থাকে, এনেকৈ দিঘে দিঘে সংকোচন প্ৰসাৰণ। এতিয়া আমি ধৰি ল'লোঁ এইটো এটা গ্লুক'জৰ অণু, এইটো এটা এমিনো এচিডৰ অণু, এইটো এটা ভিটামিনৰ অণু, এইটো খনিজ লৱণ এটাৰ অণু, আমি ধৰি লৈছোঁ। এতিয়া এই সংকোচন প্ৰসাৰণ হৈ থাকোঁতে এই ভিলাছৰ ওপৰত এশাৰী পাতল কোষাস্তৰ থাকে। এই কোষাস্তৰবিলাক পাৰ হৈ এই খাদ্যৰ অণুবিলাক ক'ত সোমাব, এই তেজৰ নলিকাৰ ভিতৰত। তেজৰ সোঁতত আহি পেলাই খাদ্যৰ কণাবিলাক ইয়াত। এতিয়া এই খাদ্যৰ কণাবিলাক এই তেজৰ সোঁতত, তেজৰ লগত গুচি যাব। ক'লৈ যাব, যে আমাৰ শৰীৰৰ যিবিলাক কোষ, যিবিলাক কোষৰ দ্বাৰা আমাৰ শৰীৰটো গঠন হৈছে, এই কোষলৈ যাব আৰু কোষে এই খাদ্যৰ কণিকাবিলাকক ব্যৱহাৰ কৰিব। কিদৰে ব্যৱহাৰ কৰে মই পিছৰ পাঠটোত এই কথাটো অলপ বহলকৈ আলোচনা কৰিম। কিদৰে ব্যৱহাৰ কৰে, ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ কথা কৈছে। আজি পাঠটোত বেছি দীঘলীয়া হ'ব, পিছৰটোত আলোচনা কৰিম। আৰু এতিয়া খাদ্যৰ যিখিনি পাচন নোহোৱা অংশ, এই পাচন নোহোৱা অংশখিনি বৃহদন্ত অংশত গুচি যাব আৰু শেষত আমাৰ শৰীৰৰ পৰা ই মল হিচাপে বাঢ়ি যাব। এইটোৱে হ'ল আমাৰ শৰীৰত, মানুহৰ শৰীৰত খাদ্যৰ পাচনৰ এটা মোটামুটি আভাস। আমি আজিলৈ ক্লাছটো সামৰিম। মই এটা কথা খালি তোমালোকক কৈ থলোঁ যে এই খাদ্যৰ কণিকাবিলাক
কোষৰ ভিতৰলৈ অহাৰ পিছত কোষে ইয়াক কেনেকৈ ব্যৱহাৰ কৰে এই কথাখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম আৰু ইয়াৰ লগে লগে পিছৰ ক্লাছটোত আমাৰ তৃণভোজী প্ৰাণীৰ পাচনৰ ওপৰত আছে মই ভাবোঁ যেহেতু লকডাউন চলি আছে স্কুলবিলাক বন্ধ তোমালোকে চৰকাৰে দিয়া নীতি নিৰ্দেশনাবিলাক মানি নিশ্চয় নিজৰ স্বাস্থ্য ভালে ৰাখি নিজৰ ঘৰতে ভালে কুশলে আছা আমি অনলাইনত এইদৰে তোমালোকলৈ কিছুমান ভিডিঅ' প্ৰস্তুত কৰি পঠাম তোমালোকে চাবা আৰু ভিডিঅ'বিলাক চাওঁতে যিটো পাঠৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে সেই পাঠটোৰ সন্মুখত মেলি ল'বা কিতাপখন তেতিয়া তোমালোক অধিক উপকৃত হ'বা সকলোৰে মংগল হওক তাৰে কামনা কৰি আজি ক্লাছটো ইমানে সামৰিছোঁ থেংক ইউ